টাই অসমৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত আজি গোলাঘাটত টাইপাৰ গণহুংকাৰ কাৰ্যসূচী। টাই অসমক স্বায়ত্ত শাসন দিয়া আৰু টাই অসমৰ পুৰণ কীৰ্তিচিহ্নসমূহ অবৈধ দখলমুক্ত কৰা তথা সংৰক্ষণ আৰু শোভাবৰ্ধন কৰাৰ দাবী জনাই টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে কৰিছে এই গণহুংকাৰ কাৰ্যসূচী। গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে। চনটো আমি ডেডলাইন হিচাপে ঘোষণা কৰিছোঁ। 2025 ইজ ডেডলাইন। আমি অনন্তকাল জনজাতিকৰণৰ কাৰণে অপেক্ষা কৰি থাকিব নোৱাৰোঁ। গতিকে আমাক অতি শীঘ্ৰে জনজাতিকৰণ লাগিব আৰু 2025 চনৰ ভিতৰতে আমাক জনজাতিকৰণ লাগিব। আৰু আমি কেতিয়াও 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পাছলৈ আমি নৰওঁ। নিৰ্বাচনৰ পূৰ্বেই যদি আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে এই চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰৰ পানীত উটুৱাই দিবলৈ বাধ্য হ'ম।